আৰ্টিগা 2020 আৰ্টিগা হয় এখন টপ মডেল ZXi প্লাস 2022 সুইফট এখন ZXi প্লাস হয় 27 চলিছে মাত্ৰ ওকে এক বছৰৰ ইঞ্জিন ওয়াৰেন্টি পাব তিনটা সার্ভিসিং ফ্রি 2022 বেলিনো হয় এখন হয় টপ মডেল হয় নিউ লুকছৰ লেটেস্ট খন হয় কাস্টমাৰ অহাৰ পিছত গাড়ীৰ প্ৰাইস কমাবহে মই চেষ্টা কৰিম এটা বেলেগে ভিডিওত আপোনাৰ ভিডিও বনাব গাড়ীৰ দামটো কমাই দিব আপোনালোক অহাৰ পিছত গাড়ীৰ দাম বঢ়াই দিব যে দাদা নাই এটুত দিব লাগিব এটুত দিব লাগিব মই অকল গাড়ী দামে কৈছো হেতু নহয় মোৰ লগত আপোনালোক আহিব মই পাৰিলে আৰু গাড়ী দামটো কমাই হে 2022 ইকো ভ্যান অনলি 8000 ৰানিং ভিডিও চাইবেলা যদি আহে কোনোবা যদি সাবস্ক্ৰাইবাৰ আহে তেতিয়ালে এক্সট্ৰা ডিসকাউন্ট থাকিব আৰু দুৰ্গা পূজাৰ কাৰণে মোৰ ফালৰ পৰা কিবা এটা গিফট থাকিব हेलो माय यूट्यूब फैमिली আপোনালোকক স্বাগতম জনাইছো আজিৰ স্পেশাল ভিডিও টাইটেল আৰু থাম্বনেল চাই কিনে গম পাই গৈছে আইছো গুৱাহাটী বৰাগত ট্ৰু ভেলো স্পেশাল ষ্টকৰ আপডেট লৈ দাদা আজি কি দেখাব আমাক হয় নমস্কাৰ হয় মোৰ নাম সুবন শইকীয়া মাৰুতি সুজুকি ট্ৰু ভেলো মই এমপ্লয় হয় তো আজিকালি চাওক আজিকালি গাড়ীৰ ক্ষেত্ৰত বহুত বিলাক দালাল ওলাইছে মানে ধৰি লওক আপোনাৰ চিনাকি কোনোবা কাস্টমাৰে লৈ আহিব যে মোৰ চিনাকি আছে আমি গুৱাহাটীত মই তাতে লৈ যাম বল কোনোবা বহুত দালাল ওলাইছে দালালৰ পাল্লাত নপৰিব সিহঁতে আপোনালোকৰ পৰা 20-30 হাজাৰ টকা খেতে খাব দালালৰ পাল্লাত নপৰিব মই ইয়াতে এমপ্লয় হয় মই নিজে ইয়াতে কাম কৰো মই ইয়াতে সেলছৰ হয় তো মোৰ ফোন নম্বৰ আছে কন্টাক্ট নম্বৰ আছে তাতে ফোন কৰিব আহিব আপোনালোকে নিজে চাব নিজে কথা পাতিব শ্বৰুমত কথা পাতি আপোনালোকে গাড়ী ফাইনেন্স কৰিব দালালৰ পাল্লাত নপৰিব আপোনালোকৰ অভাৰ পইচা বিচাৰি আমি দেখাম মাৰুতিৰ গাড়ী মাৰুতিৰ আপোনাৰ যেনেকে ডিজাৰ সুইফট বেলিনো যিখিনি আছে আমি মাৰুতিৰ গাড়ী দেখাই যাও ওকে দাদা আমাদের এতিয়া নতুন স্টক আহিছে বহুত গাড়ী আছে তো ফার্স্ট আমি স্টার্ট কৰো এখন আৰ্টিগাৰ পৰা এখন আৰ্টিগা 2020 আৰ্টিগা হয় এখন টপ মডেল ZXi প্লাস হয় এখন রানিং হৈছে অলমোস্ট 80000 একদম জেনুইন আছে রানিং আমি মিটার টেম্পারিং নকৰো আমাৰ জেনুইন থাকে যে আছে গাড়ী কন্ডিশন ধুনিয়া আছে গাড়ী কন্ডিশন ধুনিয়া আছে বাম্পাৰ টু বাম্পাৰ আনটাচ অৰিজিনাল প্ৰিন্টৰ আছে গাড়ী টায়াৰ কন্ডিশন ভালেই আছে টায়াৰ কন্ডিশনো ধুনিয়া আছে স্পেয়াৰটো ইউজ হ'বই আৰু ধৰি লওক ক'বাত কিবা যদি আছে ইউজ হৈছে চাগে স্পেয়াৰটো মই চলা নাই বৰ্তমান এখনৰ প্রাইস যাব আপোনাৰ 8,70,000 টকা ওকে রিফাইন্যান্স হৈ যাব কেছতো লব পাৰিব তো আপোনালোকে এবাৰ আহক গাড়ীখন চাইলে তাৰপিছত ফাইনেল কৰিলে হ'ল সো গাড়ী একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল এক বছৰৰ ইঞ্জিন ওয়ারেন্টি পাব তিনটা সার্ভিসিং ফ্রি পাব হয় ফার্স্ট ওনার হয় না ফার্স্ট ওনার গাড়ী ওকে নেক্সট এখন ডিজাৰ হয় 2017 ৰ ডিজাৰ হয় এখন ওকে এখনৰ আপোনাৰ ZXi মডেল হয় এখনৰ প্রাইস আহিব অলমোস্ট 5,40,000 টকা হয় তো এখনত ওয়ারেন্টিটো নাপাব কিন্তু বাকি আমি দুদিনা গুটেখিনি চেকআপ সার্ভিসিং আমি কৰাই দিম ওকে সক সুইফট ডিজায়ার দুর্গা পূজা আহি আছে লৈ যা মই আপোনাৰ সাবস্ক্রাইবার আপোনাৰ ভিডিও চাইলে কোনোবা আহিলে মোৰ ফালৰ পৰা এটা গিফট থাকিব দুৰ্গা পূজাৰ কাৰণে আৰু এক্সট্ৰা কিবা ডিসকাউন্ট দিয়া মই চেষ্টা কৰিম তো আপোনালোক এবাৰ আহক গাড়ী চাওক আৰু মোৰ নম্বৰটো থাকিবই এড্ৰেছৰ কাৰণে কিবা অসুবিধা হলে ফোন কৰিব মই আপোনালোকৰ লোকেশনটো বনাই দিম ওকে নেক্সট দাদা 2022 সুইফট এখন ZXi প্লাস হয় 27 চলিছে মাত্ৰ ওকে এক বছৰৰ ইঞ্জিন ওয়ারেন্টি পাব তিনটা সার্ভিসিং ফ্রি পাব হয় তো এখনৰ প্রাইস আহিব আপোনাৰ 7,20,000 টকা 7,20,000 টকা রিফাইন্যান্স হৈ যাব কেছতো লব পাৰিব নতুন আৰু আপোনাৰ ভিডিও ফালৰ পৰা আহিলে মই কিবা ডিসকাউন্ট দিয়া চেষ্টাটো কৰিম এটো ফাইনেল নতুন লবলে দাদা বহুত আহি নতুন লব গলে মোটামুটি আপোনাৰ 10 লাখ ওচৰ আহি নেক্সট এখন XL6 দেখাম হয় এখন XL6 হয় 2020 মডেল XL6 টপ মডেলটো হয় এখন হয় ক্যাপ্টেন সিটৰ হয় এখনৰ প্রাইস আছে আপোনাৰ 8,70,000 টকা রিফাইন্যান্স হৈ যাব কেছতো লব পাৰে ফাইনেন্সটো লব পাৰে অলমোস্ট 1.5 লাখ বা 2 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব গাড়ী ফার্স্ট ওনার না সেকেন্ড ফার্স্ট ওনার গাড়ী ডিজেল না পেট্রোল ওকে সক আহক আপোনালোকে ভিডিও চাই যিমান পাৰে কন্টেবল ডিসকাউন্ট কৰাই দিব নেক্সট কি দেখাব নেক্সট এখন 2016 ৰ বেলিনো হয় এখন আপোনাৰ ডেল্টা মডেল হয় এখনৰ প্রাইস আহিব অলমোস্ট আপোনাৰ 5,30,000 রিফাইন্যান্স হৈ যাব কেছতো লব পাৰিব 2022 বেলিনো হয় এখন টপ মডেল হয় নিউ লুকছৰ লেটেস্ট খন হয় ওকে সো এখনৰ প্রাইস আছে আপোনাৰ 7,60,000 7,60,000 আস্কিং প্রাইস আছে এক বছৰৰ ইঞ্জিন ওয়ারেন্টি তিনটা সার্ভিসিং ফ্রি পাব তো এবাৰ রিভাইন্ড কৰি দিও আপোনাৰ ভিডিও চাইবেলা যদি আহে কোনোবা যদি সাবস্ক্রাইবার আহে তেতিয়ালে এক্সট্ৰা ডিসকাউন্ট থাকিব আৰু দুৰ্গা পূজাৰ কাৰণে মোৰ ফালৰ পৰা কিবা এটা গিফট থাকিব ওকে ৰানিং কিমান হ'ল ৰানিং আপোনাৰ 22,000 চলিছে 22,000 চলিছে একদম ধুনীয়া আৰু বাম্পাৰ টু বাম্পাৰ একদম শোরুম কন্ডিশন গাড়ী টপ মডেল হয় একদম শোরুম কন্ডিশন হয় এখন গাড়ী লোৱা নিচিনা পাব হয় নেক্সট এখন আপোনাৰ 2016 ৰ বেলিনো হয় আলফা মডেল টপ মডেলটো হয় এখনৰ প্রাইস আহিব আপোনাৰ 4,95,000 4,95,000 ওকে আপোনাৰ আমি দিউতেনা গুটেখিনি সার্ভিসিং কৰাই দিম চেকআপ কৰাই দিম টেপলন পলিশ গুটেখিনি কৰি আমি ডেলিভারি কৰিম
ৰিফাইনেন্সো ল'ব পাৰিব, কেছতো ল'ব পাৰিব। ওকে, ফাইনেন্সতো ল'ব পাৰিব, কেছতো হয়। ল'ব পাৰিব। আহক আৰু ধুনীয়া ধুনীয়া গাড়ী আছে লৈ যাওক দুৰ্গা পূজাৰ আগত। নেক্সট 2021 অল্টো হয়। হয়, এখনৰ প্ৰাইচ আছে আপোনাৰ 3,70,000 3,70,000 3,75,000 হয়। তো 1 বছৰৰ ইঞ্জিন ওৱাৰেণ্টি পাব, 3টা সাৰ্ভিসিং ফ্ৰী পাব আৰু দিওঁতে আমি গোটেইখিনি সাৰ্ভিসিং চেকআপ কৰাই দিম। ওকে, কেছতো ল'ব পাৰে, ফাইনেন্সতো ল'ব পাৰে। হয়, কেছতো ল'ব পাৰে, হয়, ফাইনেন্সতো আৰু ল'ব মই পাৰে। ফাইনেন্সৰ কন্ডিশনটো কৈ দিওঁ। হয়, যদি তেখেত গভৰ্ণমেন্ট এমপ্লয় হয় তেতিয়াহ'লে তেখেতৰ চেলাৰী স্লিপ, বেংক ষ্টেটমেন্ট 6 মাহৰ, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু চেক কাৰ্ড। হয়, তো আমাৰ শ্বৰুমটো হৈছে আপোনাৰ বৰাগাঁও। আপুনি যদি জালুকবাৰী ফালৰ পৰা আহে, বৰাগাঁও ব্ৰিজৰ তলত লেফ্ট চাইডে পৰিব, এক্সেল গেট পাওঁতে ব্ৰিজৰ তলেদি আহিব লাগিব। আৰু যদি খানাপাৰা ফালৰ পৰা আহে তেতিয়াহ'লে ব্ৰিজৰ তলত ৰাইট চাইডে পৰিব, বৰাগাঁও ব্ৰিজৰ তলেদি ইউ টাৰ্ণটো ল'ব লাগিব খানাপাৰা ফালে, তেতিয়া লেফ্ট চাইডে দেখাই পাব। ওকে। আৰু ফাইনেন্সৰ ক্ষেত্ৰত যদি তেখেত আপোনাৰ বিজনেছমেন হয়, হয়। বিজনেছমেন হ'লে তেখেতে কি বিজনেছ কৰে, বিজনেছ প্ৰুফ, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু 6 মাহৰ বেংক ষ্টেটমেন্ট, ওকে। এইখিনি দিলে হৈ যাব। ইকোভেন আপোনাৰ 2021 ইকোভেন হয়। হয়, এখন আপোনাৰ অলমোষ্ট 40,000 চলিছে। ওকে। এখনৰ পাই যাব আপোনাৰ 5.5 লাখ টকা। 5.5 লাখ 5.5 লাখ টকা। ঠিক আছে। হয়, ৱাৰেণ্টি আহিব ইঞ্জিন? ওয়ারেন্টি পাই যাব। ওকে দাদা। নেক্সট নেক্সট এখন ডিজেলৰ ব্ৰেজা, হয়। ৰেড কালাৰ, ওকে। 2017 ব্ৰেজা হয়। হয়, ভিডিআই মডেল। এখনৰ ৰানিং অলমোষ্ট 72,000 মান চলিছে। ওকে। তো এখনৰ প্ৰাইস যাব আপোনাৰ 6,20,000 টকা। 6,20,000 6,20,000 টকা হয়। আস্কিং প্ৰাইস আছে। তাতে আৰু এক্সট্ৰা ডিসকাউন্ট কিবা থাকিব আপোনাৰ ভিডিঅ' চাই অহা জনৰ কাৰণে আৰু সাবস্ক্ৰাইবাৰৰ কাৰণে। ওকে। আৰু মোৰ ফালৰ পৰা গিফট থাকিব। সব পাৰে, গাড়ী একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল হৈ আছে, এটা স্ক্ৰেচ নাই বডি। তাতো কাম যে আছে সব আপোনালোকৰ ওচৰতে কৰাই দিবা। আহক জেনুইন এটা গাড়ী লৈ যাওক। নেক্সট নেক্সট 2018 হয়। বেলিনো হয়, এখন ডেল্টা মডেল। ওকে। এখনৰ প্ৰাইস যাব আপোনাৰ 5,40,000 টকা। 5,40,000 টকা। হয়। তো ইয়াতে আপুনি ওয়াৰেন্টিটো নাপাব, হয়। বাকি আমি চেকআপ সাৰ্ভিসিং খিনি এইখিনি আমি কৰাই দিম। তো ওকে। নাম ট্ৰান্সফাৰ গোটেইখিনি ইয়াতে হয়। ইনক্লুডেড থাকিব প্ৰাইজৰ লগত। সব পাৰে, একদম ধুনীয়া কণ্ডিচনত হৈ আছে গাড়ী। তো আহি যায় পূজাৰ কাৰণে আমাৰ তাতে এতিয়া বহুতখিনি ষ্টক আহিছে, বহুত আহক গাড়ী আছে। আপোনালোকে সোনকালে। আৰু দাদা বুকিং কৰিলে মিনিমাম বুকিং কৰিলে মিনিমাম 5,000। তেখেতে ভিডিঅ' চাই পেলাই গাড়ী বুকিং কৰি থব পাৰে। হয়, আৰু এইটো নহয় যে কোনোবা কিবা, মই এইটো আমাৰ শ্বৰুম দেখাই দিয়ক, এইটো আমাৰ ট্ৰু ভেলু শ্বৰুম হয়। হয়, মই এড্ৰেছটো কৈ দিছো, মোৰ মোবাইল নম্বৰ থাকিব। বুকিং দিয়াৰ আগত আপুনি গোটেইখিনি ডিটেইলছ চাই পেলাই আপুনি বুকিং দিব। কোনো হয়। ফ্ৰড নহয়, আমাৰ ট্ৰু ভেলু শ্বৰুম হয়, হয়, চিন্তা কৰিব লগা নাই। ওকে। নেক্সট এখন 2015-14 মানৰ সুইফট ডিজাৰ হ'ব। এইখনৰ প্ৰাইস আছে আপোনাৰ 3.5 লাখ টকা। হয়, বাকি কিবা ডিসকাউন্ট থাকিলে এইটো মই চাই দিম। ওকে দাদা। তো ফাইনেন্সৰ ল'ব পাৰিব, ফাইনেন্স হৈ যাব। হয়, 2018 ডিজাৰ, হয়। এখন কিন্তু অটো গিয়াৰ হয়। এখন আপোনাৰ থাৰ্ড ওনাৰ হয়, হয়, পেট্ৰলৰ হয়। এখনৰ প্ৰাইস যাব আপোনাৰ 4,80,000। 4,80,000 4,80,000 হোৱাইট কালাৰৰ ডিজাৰ। হয়, গাড়ী কন্ডিশন ধুনীয়া হৈছে, থাৰ্ড ওনাৰ হ'ব পাৰে কিন্তু কন্ডিশন ধুনীয়া হয়। কণ্ডিচন ধুনীয়া ধুনীয়া হয়। নেক্সট এখন 2018 অল্টো 800, হয়, এখনৰ প্ৰাইস যাব আপোনাৰ 3,20,000 টকা। 3,20,000 3,20,000 টকা। ওকে। ওয়াগনাৰ, হয়, 2016 ওয়াগনাৰ VXI মডেল, ওকে। 74,000 চলিছে। হয়, এখনৰ প্ৰাইস আছে আপোনাৰ 3,30,000। 3,30,000 ৰিফাইনেন্স হৈ যাব, কেছতো ল'ব পাৰিব। Silver গাড়ী silver, কন্ডিশন একদম হয়। ধুনীয়া হৈ আছে। একদম ধুনীয়া হৈ আছে, ৰিসেল ভ্যালু বহুত ভাল। ওয়াগনাৰ VXI আহক আপোনালোকে। আৰু দাদা ভিডিঅ' চাই আহাৰ পিছত দাম বাঢ়িব নেকি? নাই মই বেলেগৰ হয়। নিচিনা মই ফ্ৰড বাদি ভিডিঅ' নবনাও। হয়, এইটো মোৰ এটা হয়, যি পাব যিহেতু জেনুইন দে কাস্টমাৰ আমাৰ। ইমান দূৰৰ পৰা হয়। গাড়ী চাবৰ কাৰণে আহিব বা গাড়ী ল'ব আহিব, হয়, মই কাস্টমাৰ অহাৰ পিছত গাড়ীৰ প্ৰাইচ কমাবহে মই চেষ্টা কৰিম। এতিয়া বেলেগে ভিডিঅ'ত আপোনাৰ ভিডিঅ' বনাব, গাড়ীৰ দামটো কমাই দিব, আপোনালোক অহাৰ পিছত গাড়ীৰ দাম বঢ়াই দিব, যে দাদা নাই এইটোত দিব লাগিব, সেইটোত দিব হয়। লাগিব, মই অকল গাড়ীৰ দামহে কৈছো। সেইটো নহয় মোৰ লগত। আপোনালোক আহিব, মই পাৰিলে আৰু গাড়ীৰ দামটো কমাইহে দিম। হয়, নেক্সট নেক্সট এখন আপোনাৰ 2021 চেলেৰিও হয়। হয়, এখন অটো গিয়াৰ হয়, কিন্তু ওকে। পেট্ৰলৰ হয়, অটো গিয়াৰ। এইখনৰ প্ৰাইস আহিব আপোনাৰ 5,20,000 টকা। 5,20,000 5,20,000 টকা আস্কিং প্ৰাইস আছে, তাতে আৰু কিখিনি পাৰো ডিসকাউন্ট কৰাই দিম। একদম ধুনীয়া কণ্ডিচন। বাৰে মই কৈ আছো ডিসকাউন্ট কৰাম, বাৰে কৈ আছো ডিসকাউন্ট কৰাম। আৰু আপোনাৰ ভিডিঅ' চাই অহাৰ কাৰণে মই গিফট দিয়া চেষ্টা কৰিম। দুৰ্গা পূজা অফাৰত মোৰ ফালৰ পৰা গিফট দিব। বাৰে মই কৈ আছো, এইটো মনত ৰাখিব। হয়, নেক্সট 2020 বেলিনো জেটা মডেল RS খন হয় এইখন। এখনৰ প্ৰাইস আহিব 6,10,000 টকা। 6,10,000 টকা। ওকে। বেলিনো RS। বেলেনো RX চাব পাৰে, মডেল পাই যাব আপোনালোকে, যি মডেল লাগে ইয়াতে। স্টক চাব পাৰে, গুৱাহাটী বৰাগাঁও ট্ৰু ভেলুত মিনিমাম কিমান আছে স্টক? মিনিমাম আমাৰ তাতো গাড়ী 600 ৰ ওপৰত 600 ৰ ওপৰত আহি গৈছে স্টক। 2017 হয়। ৰ ডিজাৰ হয়। ওকে। এখন কিন্তু 1.5 লাখ চলিছে। হয়, এখনৰ প্ৰাইস আহিব আপোনাৰ 4,70,000। 4,70,000 4,70,000 ওকে। VXI মডেল। হয়, 1.5 লাখ 4,70,000 চলিব পাৰে, কিন্তু গাড়ী কন্ডিশন হয়। ধুনীয়া হৈ আছে। গাড়ীৰ কণ্ডিচন একদম পুৰা ভাল হৈ আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনাল। কালাৰ, টায়াৰ কণ্ডিচন একদম ধুনীয়া। নেক্সট কি দেখাব? 2018 ৰ বেলিনো, হয়, আপোনাৰ এখন হৈছে আলফা মডেল। ওকে। এখনৰ প্ৰাইস হ'ব 4,70,000। 4,70,000 হা। হয়, নেক্সট 2018 ৰ সুইফট VXI, হয়, এখনৰ প্ৰাইস হ'ব আপোনাৰ 5,50,000। ওকে 5,50,000 5,50,000। পাই আছে সুইফট VXI। নেক্সট 2015 ৰ সুইফট ডিজাৰ, হয়, এখনৰ প্ৰাইস হ'ব আপোনাৰ 3,70,000। ওকে 3,70,000 সুইফট ডিজাৰ হোৱাইট কালাৰ। কম দামৰ ভিতৰত লগালে কম দামৰ ভিতৰতো গাড়ী এভেইলেবল হৈ আছে।
2015 হয়। সুইফট VXI এখনৰ প্ৰাইস যাব আপোনাৰ 3,70,000। ওকে 3,70,000 দুৰ্গা পূজাৰ অফাৰ, গাড়ীৰ দাম দুৰ্গা বহুত পূজাৰ কমাই bumper আমি offer চেল কৰি আছো। চলি ইমান আছে। আমাৰ ষ্টক আছে, আমি ষ্টক গাড়ী বিক্ৰী কৰিব লাগে, বহুত ষ্টক আছে। দুৰ্গা পূজাৰ কাৰণে আমি গাড়ী বিক্ৰী কৰিব লাগে, বহুত কম দামত আমি গাড়ী এৰি দি আছো। আপোনালোক আহক, গাড়ী চাওক, গাড়ী লওক। এইটো নকব যে মেছেজৰ কমেন্টত এইটো নকব গাড়ী হাই প্ৰাইস। মই প্ৰাইস বেছিকে কৈছো কব পাৰো, কিন্তু আপোনালোক অহাৰ পিছত দাম কমিব কমিব হয়। কমিব। আৰু সাবস্ক্ৰাইবাৰ আপোনাৰ ভিডিঅ' চাই যদি কোনোবা আহে, তাৰ কাৰণে এক্সট্ৰা ডিসকাউন্ট থাকিব, তেওঁৰ কাৰণে গিফ্ট থাকিব। তো আপোনালোক আহক, গাড়ী চাই লওক। হয় নেক্সট 2018 ডিজাৰ হয়, অটো গিয়াৰ। হয় এখনৰ প্ৰাইস যাব আপোনাৰ 5,40,000। 5,40,000 5,40,000। ওকে 2014 চেলেৰিও অটো গিয়াৰ, এখনৰ প্ৰাইস যাব 2,80,000। হয় 2022 ইকো ভ্যান Okay. অনলি 8,000 রানিং হোৱা। 8,000 এইখনৰ running। প্ৰাইস যাব আপোনাৰ 5,10,000 টকা। হয় অনলি 8,000 চলিছে। টায়াৰ কণ্ডিশনাৰ চাব পাৰে, আৰু এতিয়ালৈকে প্লাষ্টিক উঠোৱা নাই। চাব পাৰে প্লাষ্টিক লাগি আছে সিটত, মানে একদম ধুনীয়া কণ্ডিশনৰ গাড়ী। আপোনালোকে লৈ যাওক, দুৰ্গা পূজাৰ আগত লৈ কিনে এইবিলাক গাড়ী দি আপোনালোকে আৰামছে ভাড়া মাৰি ইনকাম কৰিব পাৰিব দুৰ্গা পূজাত। 2015 সুইফট ডিজাৰ VXI হয়। পেট্ৰল, Okay। এইখনৰ প্ৰাইস যাব আপোনাৰ 4,20,000। 4,20,000 4,20,000। চাওক, যি গাড়ী লাগে পাই যাব, বাজেট কম আছে পাই যাব। আৰ্টিকা ZXI প্লাস ফুল লুকসৰ ওকে গাড়ী কন্ডিশন একদম A1 কন্ডিশনত হয়। আছে। এখনৰ ZXI প্ৰাইস plus। যাব আপোনাৰ 7 লাখ টকা। ডিজেল না পেট্ৰল? পেট্ৰলত হয় 7 লাখ টকা। 7 লাখ টকা। হা। আহক অন টেবল। 2015 ওয়েগনার রেড কালার, হয় এখনৰ প্ৰাইস যাব আপোনাৰ 3,20,000 টকা। 3,20,000 3,20,000 টকা। হোয়াইট রেড কালার ওয়েগনার। চাওক গাড়ী যি তো লাগে পাই আজি যাব। আমি ইমানখিনিয়ে দেখালো, হয়। বেছি ভিডিওটো লম্বা কৰিও লাভ নাই। গাড়ী আছে, বহুত ষ্টক আছে আমাৰ লগত, কিন্তু বেছি দীঘলীয়া নকৰো। তো আজি আমাৰ ষ্টক ইমানখিনিয়ে দেখালো। তো মোৰ ফোন নম্বৰটো আছে, আপোনালোকৰ এড্ৰেছৰ কাৰণে কিবা অসুবিধা হ'ব মোক ফোন কৰিব। এবাৰ শ্বৰুমত আহক, ডিলাৰত আহক, গাড়ী চাওক, তাৰপিছত প্ৰাইচটো ডিসকাউন্ট কৰিম, হয়। ফাইনেল কৰিম কিমান দামত দিব পাৰো। তো এনে আৰু ধৰি লওক ভিডিওটো চাই কিছুমানে কমেন্টত লিখি দিয়া হাই প্ৰাইস কিবা কিবি, এইবিলাক লিখি লাভ নাই। তো যিটো গাড়ীৰ দাম আছে সেইটোৱে কৈছো। কাস্টমাৰ দিটা চাব আহিব, তাৰ পৰা আৰু এক্সট্ৰা ডিসকাউন্ট থাকিব। হয় আপোনাৰ ভিডিও চাই আহিলে এক্সট্ৰা ডিসকাউন্ট থাকিব, আৰু দুৰ্গা পূজাৰ কাৰণে মোৰ ফালৰ পৰা স্পেশাল গিফট থাকিব। ওকে তো দাদা। মোৰ নাম শুভন শইকীয়া, মাৰুতি সুজুকি ট্ৰুভেলৰ মই এমপ্লয় হয়। তো একো চিন্তা কৰিব লগা নাই, আপোনালোক আহক, যিখিনি পাব সব জেনুইন পাব। হয় ঠিক আছে, নমস্কাৰ।